স্কিজোফ্ৰেনিয়া ৰোগ যেতিয়া মানুহ এজনে ডেভেলপ কৰে তেতিয়া তেওঁ কিছুমান অস্বাভাৱিক আচৰণ কৰিব আৰম্ভ কৰে আৰু এই মানুহজনক যোৱা 6 বছৰে এনেকুৱা শিকলিয়েদি বান্ধি ৰাখিছিলে। চ' বন্ধুসকল, এইটো হৈছে স্কিজোফ্ৰেনিয়া ৰোগৰ এক ভয়াৱহ এক ৰূপ। এই ৰোগৰ ট্ৰিটমেণ্ট কেয়াৰ 90%তকৈ বেছি হয় ভাৰতবৰ্ষত। মানে 90% বেমাৰী ট্ৰিটমেণ্ট সেৱাৰ পৰা আঁতৰত আছে। এই বেমাৰটো ইমান মাল্টিফেচেটেড, ইমান কমপ্লেক্স হয়। যেনেকৈ এই বেমাৰৰ অৰিজিনটো মাল্টিফেচেটেড মিনছ বায়'লজিকেল কাৰণ ইয়াত সোমাই থাকে, সাইক'লজিকেল কাৰণ ইয়াত সোমাই থাকে, সাইক'ছ'চিয়েল কাৰণবিলাক ইয়াত সোমাই থাকে। গতিকে 3টা কাৰকৰ সংমিশ্ৰণত এই বেমাৰটো হয় আৰু এই বেমাৰটো এড্ৰেছ কৰিবৰ কাৰণে, এই বেমাৰটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এটা কম্প্ৰেহেনচিভ বায়'সাইক'ছ'চিয়েল ইণ্টাৰেক্টিভ মডেলৰ প্ৰয়োজন হয়। কৰিমগঞ্জ জিলাৰ পৰা তেওঁলোক আহিছে আমাৰ মাইণ্ড কেয়াৰ নিউৰোচাইকিয়াট্ৰি ৰিচাৰ্চ চেণ্টাৰলৈ আৰু আমি তেওঁলোকক আদৰিছোঁ আৰু তেওঁলোকক চেলেঞ্জৰ সৈতে আজি আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম। আৰু মই গৰ্বেৰে আপোনাক জনাইছোঁ আমাৰ মাইণ্ড কেয়াৰ নিউৰোচাইকিয়াট্ৰি ৰিচাৰ্চ চেণ্টাৰ এটা ৱেল ইকুইপড চেণ্টাৰ হয়, য'ত এই বায়'সাইক'ছ'চিয়েল ইণ্টাৰেক্টিভ মডেলটো খুবেই সুন্দৰ ধৰণে আমি ইয়াত ইমপ্লিমেণ্ট কৰিছোঁ আৰু এইটো পেচেণ্টক আমি 3 সপ্তাহৰ এটা চেলেঞ্জ হিচাপে লৈছোঁ। বন্ধুসকল, সময় টাইম টু টাইম আমি এই কেছৰ প্ৰগ্ৰেছবিলাক আমি আপোনাৰ লগত আমি আপডেট কৰিম। আপোনালোকে চাই থাকিব আমাৰ মাইণ্ড কেয়াৰ নিউৰোচাইকিয়াট্ৰি ৰিচাৰ্চ চেণ্টাৰৰ এইটো চেনেল। চ' অৱস্থাৰ ডেফিনেশ্যনটো মই আপোনাক যদি জনাওঁ যে আমাৰ দৃষ্টিত সুস্থতাৰ যিটো মাপকাঠি এইটো খুবেই কঠিন। যে এই উন্মাদজন যাক শিকলিয়েৰে বান্ধি থোৱা হয়, তেওঁ কেৱল শিকলিয়েৰে এৰি দি ইয়াটোৱে আমাৰ ট্ৰিটমেণ্টৰ উদ্দেশ্য নহয়। আমাৰ ট্ৰিটমেণ্টৰ উদ্দেশ্য হৈছে 200% ৰিকভাৰী। 200% ৰিকভাৰী মিনছ এই মানুহজনক পূৰ্বৰ অৱস্থালৈকে নহয়, পূৰ্বতকৈ বেটাৰ অৱস্থালৈকে লৈ আহা। তাৰমানে তোক ছ'চিয়েলি আৰু অকুপেশ্যনেলি ভায়াবল কৰা, যাতে মানুহজনে ব্যক্তিগতভাৱে ষ্টেবল হয়, নিজে ইনকাম কৰিব পাৰে, নিজৰ মাকজনীক খুৱাব পাৰে, বিয়া বাৰু কৰি এটা সমাজত এক স্থান এটা বনাব পাৰে।